Hello children of class 7. Today let's do the lesson Women in Space, lesson number 8, and it's in page 95. Okay, Satru Satri Okol, class 7 or Tumalokor Pachaputit Toka, Women in Space, part 2 Ami Kuriboliloso, lesson number 8, Haru page number 95 otase. Tumaloke a photo kikon swason baro. তোমালোকৰ পাঠ্যপুথিত পাঠটো দিয়াই আছে প্ৰথমতে চাৰিগৰাকী মহিলাৰ ফটো দিয়া আছে চোৱাচোন ভ্যালেন্টিনা টেৰেছকোভা সুনিতা উইলিয়ামছ সেলি ৰাইড আৰু কল্পনা চাওলা এই চাৰিগৰাকী মহিলাৰ কিবা এটা কিন্তু একে তেওঁলোক একেটা ক্যাটেগৰীতে পৰে গতিকে কি হ'ব পাৰে তেওঁলোক তোমালোকৰ পাঠ্য মানে পাঠটোৰ ওপৰত দিয়াই আছে চোৱাচোন এটা শব্দ উল্টা পুল্টাকে দিয়া আছে সেই শব্দটো যদি সিদ্ধা কৰি দিয়া তেতিয়া হলে এই মহিলা কিগৰাকী সেই শব্দটোৱে হয় আৰু তোমালোকে এটো নিজে চেষ্টা কৰিবাচোন লেটস সি তোমালোকে কিমান পাৰা ওকে তাৰ পিছত কি কৈছে এই শব্দটো এতিয়া তোমালোকে পালানে বাৰু কি শব্দ All these women are famous astronauts. Eya, eitu shobdo. Ei mohila kigoraki astronauts. Mane mohakash sari teolok. Some of them have even studied science outside the earth. Ei mohila kigorakir bhitorot kigoraki mane prithibir bahirot পঢ়িছে তেওঁলোকে বিজ্ঞান পঢ়িছে পৃথিৱীৰ বাহিৰত কেনেকৈ হ'ব পাৰে বাৰু in pairs make a list of the things scientists study outside the earth তেতিয়া হলে পৃথিৱীৰ বাহিৰত কেনেকুৱা ধৰণৰ বস্তু পঢ়িব পাৰিনো সেইখিনি তোমালোকে এখন লিষ্ট বনাই পেলাবাচোন তোমালোকে নেটত চাবা ইন্টাৰনেটত তোমালোকে বিচাৰিলে গোটেই বস্তুখিনি পাবা আৰু এই মহিলা কিগৰাকীৰ বিষয়ে তোমালোকে ইন্টাৰনেটত উলিয়াই পেলাই ভালকে চাবা ঠিক আছে তেতিয়া হলে then read the lesson to find out more about one such famous astronaut who was from India গটিকে এনেকুৱা এগৰাকী astronaut যিগৰাকী আমাৰ ভাৰতীয় আছিল তেওঁৰ বিষয়ে আমি এই পাঠটোত পঢ়িম তেতিয়া হলে পেজ নম্বৰ 96 ত আছে যিখিনি তোমালোকে চাই যাবা Mayuri and Manas are classmates Mayuri আৰু মানস কি বুলি কৈছে তেওঁলোক বন্ধু class eki class ote pore on their way to school they discussed the project to be submitted on science day তেওঁলোকে স্কুললে গৈ থাকোতে কি হৰপট কথা পাতিছিলে বিজ্ঞান দিৱসৰ দিনা তেওঁলোকে কি প্ৰজেক্ট জমা দিব হেতুৰ ওপৰত কথা পাতি গৈ আছিল তে মানসে সুধিলে hello mayuri have you completed the project on women in space ময়ূৰী সুধিছে তোমাৰ women in space নামৰ যেটো তুমি প্ৰজেক্ট কৰিছা হে প্ৰজেক্টটো তোমাৰ শেষ হ'লনে বাৰু ময়ূৰী তেতিয়া উত্তৰ দিলে yes it's almost complete I wrote about Kalpana Chawla the first Indian woman in space have you read anything about her কৈছে মোৰ প্ৰায় হৈ গৈছে মই কল্পনা চাওলাৰ বিষয়ে যিগৰাকী ভাৰতৰ প্ৰথম মহিলা যি মহাকাশলৈ গৈছিল সেই মহিলাৰ গৰাকীৰ ওপৰতে মই প্ৰজেক্টটো বনাইছো তুমি কিবা তেওঁৰ বিষয়ে পঢ়িছানে বাৰু হিমান তেওঁ মানসক সুধিলে তে মানসে ক'লে oh yes India's first satellite built to study weather conditions was named Kalpana 1 after her মই পঢ়িছো ভাৰতৰ প্ৰথম যেটো বতৰ গৱেষণা কৰা যেটো কৃত্ৰিম উপগ্ৰহ বনোৱা হৈছিল হেতু কল্পনা 1 বুলি নাম দিছিল তেওঁৰ নামতে দিছিল সেই গ্ৰহটোৰ উপগ্ৰহটোৰ নাম তেতিয়া ময়ূৰীয়ে ক'লে yes I read about it on the internet মই হেতুৰ বিষয়ে ইন্টাৰনেটত পঢ়িছো তেতিয়া মানসে ক'লে It was an important piece of news at that time. সেই সময়ত কিন্তু বৰ দৰকাৰী নিউজ আছিল হেতু I read about Kalpana Chawla's death in a space shuttle accident. মই কল্পনা চাওলাৰ মৃত্যুৰ বিষয়েও পঢ়িছিলো ডেথ শাটল এক্সিডেন্টত
তেওঁৰ মৃত্যু হৈছিলে যেতিয়া সেই বিষয়েও মই শুনিছিলোঁ বা পঢ়িছিলোঁ I also read that she was the first Indian woman astronaut but I don't know anything else about her মই জানো যে তেওঁ ভাৰতৰ প্ৰথম মহিলা এষ্ট্ৰনট মহাকাশচাৰী যাত্ৰী আছিল তেওঁ প্ৰথম আৰু কিন্তু মই তেওঁৰ বিষয়ে বৰকে নাজানো can you tell me something about her তেওঁৰ বিষয়ে কিবা মোক ক'ব পাৰিবা নেকি তুমি I'm so curious to know মই বৰ উৎসুক তেওঁৰ বিষয়ে জানিবলৈ তেতিয়া ময়ূৰীয়ে ক'লে well as far as I know Kalpana Chawla was born in 1961 at Karnal in Haryana কৈছে কল্পনা চাওলাৰ কাৰ্নাল নামৰ ঠাইটুকুৰা হাৰিয়ানাৰ 1961ত জন্ম হৈছিল She studied at Tagore Bal Niketan at Karnal and later at Punjab Engineering College in Chandigarh. প্ৰথমে তেওঁ টেগৰ বাল নিকেতনত পঢ়িলে কাৰ্নালতে তাৰপিছত তেওঁ পাঞ্জাবৰ ইঞ্জিনিয়াৰিং কলেজত তেওঁ ইঞ্জিনিয়াৰিং পঢ়িছিলে কমপ্লিট কৰিছিলে চণ্ডীগড়ৰ তেতিয়া মানসে ক'লে I'm sure she loved flying in space. মই পুৰা sure যে তেওঁ স্পেচত চাগে মহাকাশত তেওঁ ফ্লাই কৰি তেওঁ তাৰমানে উৰি বৰ ভাল পাইছিলে চাগে ময়ূৰীয়ে তেতিয়া ক'লে Oh yes, flying in space was her dream. তেওঁৰ মহাকাশত উৰাটো তেওঁৰ এটা সপোন আছিলে She went to the United States of America to train to become an astronaut. তেওঁ ইউনাইটেড ষ্টেটছ অফ আমেৰিকা তাৰমানে USA গ'ল এষ্ট্ৰনট হ'বৰ কাৰণে তেওঁ ট্ৰেইনিং ল'বৰ কাৰণে তেওঁ তালৈ গ'ল ডু ইউ ন' হোৱাট নাছা ইজ নাছা কি বস্তু তুমি জানানে তেতিয়া মানসে ক'লে ন' হোৱাট ইজ ইট কি বাৰু সেইটো তেতিয়া হ'লে ময়ূৰীয়ে তেতিয়া ক'লে ইটছ দ্য নেশ্যনেল এৰ'নটিকেল এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন অফ দ্য USA NASA sends satellites to space. এইটো এটা নেশ্যনেল ইয়াৰ ফুল ফৰ্মটো হ'ল নেশ্যনেল এৰ'নটিকেল এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন ইউনাইটেড ষ্টেটছ অফ আমেৰিকাত আছে আৰু এই নাছাই কি কৰে মহাকাশলৈ কৃত্ৰিম উপগ্ৰহবিলাক পঠিয়ায় মানসে তেতিয়া কৈছে I see ময়ূৰীয়ে ক'লে In 1997, Kalpana Chawla joined the Columbia Space Shuttle Flight STS-87. 97ত Kalpana Chawla Columbia Space Shuttle Flight to STS-87ত তেওঁ গৈছিলে প্ৰথম She was the only woman in the team of 7 astronauts. এই 7জন এষ্ট্ৰনটৰ ভিতৰত তেওঁ একমাত্ৰ মহিলা আছিলে মানসে তেতিয়া কৈছে what was the purpose of the flight যিখন ফ্লাইটখন গৈছিলে তাৰ উদ্দেশ্য কি আছিলেনো ময়ূৰী then told it was to study the outer atmosphere of the sun এই যানখন গৈছিলে কিহৰ কাৰণে সূৰ্যৰ বাহিৰৰ যিটো বায়ুমণ্ডল সেই বায়ুমণ্ডলৰ বিষয়ে জানিবলৈ তাৰ বিষয়ে গৱেষণা কৰিবৰ কাৰণে এওঁলোক গৈছিলে মানসে ক'লে তেতিয়া ভেৰি ইণ্টাৰেষ্টিং ময়ূৰীয়ে কৈছে য়েছ ইট ৱাজ বৰ ইণ্টাৰেষ্টিং আছিলে দে মেনেজ টু কালেক্ট এ লট অফ ইম্পৰ্টেণ্ট ডেটা বহুতখিনি ইম্পৰ্টেণ্ট ডেটা কালেক্ট কৰিলে বাট দ্য স্পেচ ভেহিকল ব্ৰক আপ ইন ফ্লেমছ অন ইটছ ৱে বেক টু আৰ্থ বাট কিন্তু কি হ'ল এই যানখন যেতিয়া পৃথিৱীলৈ আকৌ ঘূৰি আহিছিলে তেতিয়া গোটেই তাৰ সেইখন ভাগি পেলাই তাক চাৰখাৰ হৈ গ'ল জ্বলি একদম চাৰখাৰ হৈ গ'ল তেতিয়া মানসে ক'লে where exactly did it happen ক'ত হৈছিলে বাৰু এইটো তে ময়ূৰী said at a height of 61,000 meters above Texas নামৰ ঠাইটুকুৰা ঠিক 61,000 মিটাৰ ওপৰত এই ঘটনাটো ঘটিছিলে All the 7 astronauts, including Kalpana Chawla, were killed. গোটেই 7জন যিকেইজন গৈছিলে এষ্ট্ৰনটছ আৰু কল্পনা চাওলাৰ লগত আছিলে গোটেইকেইজনৰে মৃত্যু হৈছিলে বৰ দুখৰ ঘটনা হৈছিলে তেতিয়া মানসে ক'লে what a great loss but we are very proud of her our country will always remember her তাকে বিৰাট এটা ডাঙৰ লছ হ'ল
কিন্তু আমি কল্পনা চাওলাক লৈ পেলাই যথেষ্ট গৰ্ব কৰিব পাৰোঁ, বেছ গৰ্বিত কৰোঁ আৰু আমাৰ দেশে তেওঁক কিন্তু সদায় মনত পেলাই থাকে। গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে যিমান পাৰা এইখিনি বিষয়ে নেটত আৰু বিচাৰি উলিয়াবা আৰু তোমালোকে যিখিনি কথা নেটত পাবা সেইখিনি তোমালোকে নোট কৰি থবা আৰু এই বাকী কেইগৰাকী লেডিৰ বিষয়েও এই ইয়াত আমাক 4 গৰাকী দেখুৱাইছে নহয়, এই 3 গৰাকীৰ বিষয়ে বা কল্পনা চাওলাৰ বিষয়ে আৰু কিছু কথা তোমালোকৰ ইণ্টাৰনেটত বিচাৰি ল'বা আৰু তোমালোকে লেসনটো ভালকৈ পঢ়িবা। ইয়াতে এই লেসনটোত বহুতখিনি ইনফৰমেশ্যন কল্পনা চাওলাৰ বিষয়ে ইনফৰমেশ্যনছ বহুতখিনি আছে আৰু তোমালোকে সৰু সৰু প্ৰশ্ন কৰি পেলাই এই লেসনটো উলিয়াই ল'বা। অ'কে, থেংক ইউ চিলড্ৰেন।